1.5 year. It's still in R&D. So अभी इसको बनने में से almost 1 to 2 years लगेगा सर. अभी से ऐसे ही. গতিকে তেওঁলোকে এই ষ্টাৰ্টআপটোৱে গুৱাহাটীৰ এই ষ্টাৰ্টআপটোৱে কাম কৰি আছে তেওঁলোকে চেষ্টা এণ্টাৰপ্ৰাইজ আৰু এই ভাইপাৰ ড্ৰোনৰ তেওঁলোকে সম্পূৰ্ণৰূপে ব্যৱহাৰলৈ কিছু সময়ৰ প্ৰয়োজন হ'ব গতিকে এডভান্টেজ আছাম 2.0 যিমানেই স্থললৈ গৈছোঁ সিমানেই ধনাত্মক আৰু পজিটিভ ষ্টৰী পাই আছোঁ যিবিলাকৰ জৰিয়তে আপোনালোকে জানিব পাৰিব যে আমাৰ যুৱ উদ্যোগীসকলে কিদৰে এই ক্ষেত্ৰসমূহত সদায় কাম কৰি আগুৱাই যোৱাৰ চেষ্টা কৰিছে এডভান্টেজ আছামৰ এক্সিবিশ্যন স্থলীত হঠাৎ আমাৰ চকুত পৰি কেইটামান মৰম লগা ৰবট সৰু সৰু এই ৰবট কেইটা নিৰ্মাণ কৰি উলিয়াইছে মাজুলীৰ এজন যুৱকে আৰু তেওঁৰ সৈতে আমি কথা পাতিলো ৰবটিক্সৰ ভৱিষ্যত আৰু কিদৰে অসমতে গঢ়ি উঠিছে ইয়াৰ বাবে বিশেষ